বহুত কাৰ্যসূচী কৰিছো জীৱনত NSY যুৱ সংগ্ৰাম কৰি সমাজ জীৱনত আহি বহুত কাৰ্যসূচী কৰিছো কিন্তু আজি ডেফোডিল সিনিয়ৰ সেকেন্ডাৰী স্কুলত আহি মই যিখিনি ল'ৰা ছোৱালীক আৰু শিক্ষক শিক্ষয়িত্ৰীক লগ পাই বহুত ভাল লাগিছে আৰু আমি যি কাৰ্যসূচী দিছিল চিত্ৰাংকন ইয়াতে কেইটামান ল'ৰা ছোৱালীয়ে ইমান ধুনীয়া কাৰ্যসূচী পালন কৰিছে ইভেন কি আমি যাৰ নামাকৰণেৰে আজি এই কাৰ্যসূচী লৈছো তেখেতৰো ফটো চিত্ৰ ইমান ধুনীয়াকৈ আঁকিছে একচুৱেলি মই বহুত আনন্দিত হৈছো আৰু অলপ আবেগিকো হৈছো যে আমাৰ মাজত ইমান ধুনীয়া ধুনীয়া প্ৰতিভা লুকাই আছে কিন্তু আমি বিচৰাৰ সময় নাই আমাৰ ৰাজনীতি কৰা ব্যক্তিসকলৰ বা সমাজ জীৱনত থকা যিবিলাক সচেতন ব্যক্তিসকলৰ সময় নাই গতিকে আমি অলপ চেষ্টা কৰিছো তাতে মই যি দেখা পালো যে ইমান প্ৰতিভা আগলৈ আৰু বহুত গাঁৱত আছে বহুত অঞ্চলত আছে কেৱল আমি বিচাৰি বিচাৰি উলিয়াব লাগে আৰু ইহঁতক প্লেটফৰ্ম দিব লাগে ডেফোডিল হায়াৰ ছেকেণ্ডাৰী স্কুলত প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় তৰুণ গগৈ ডাঙৰীয়াৰ মৃত্যুবাৰ্ষিক উপলক্ষে যিটো চিত্ৰাংকন প্ৰতিযোগিতা পতা হৈছিল ইয়াতে বিভিন্ন ক্লাছৰ ছাত্ৰ ছাত্ৰীবিলাকে অংশগ্ৰহণ কৰিছিল অংশগ্ৰহণ কৰাৰ পিছত বিশেষকৈ খুব গুৰুত্বপূৰ্ণ কথা যে যিকেইটা ল'ৰা ছোৱালী স্থান পাইছে প্ৰথমৰ পৰা 5th স্থানলৈকে পাইছে প্ৰত্যেকেই ইমান ভাল চিত্ৰাংকন কৰিছে যেটা আমি ভাষাত প্ৰকাশ কৰি শেষ কৰিব নোৱাৰিম কাৰণ আমাৰ যুৱ সংসদৰ প্ৰেসিডেন্ট শকুবুৰ সাহেবে কৈছে যে আজি যাৰ নামত আমি এই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানটো পাতা হৈছে প্ৰয়াত তৰুণ গগৈ সাহেব তেখেতৰ ফটোটো হুবহু যেনেকৈ আঁকিছে এই প্ৰতিভাটো আমাৰ ইমান আকৃষ্ট কৰি তুলিছে আমাক যে আমি এইখিনি ভাষাত প্ৰকাশ কৰি আমি শেষ কৰিব নোৱাৰিম এখন অকণমানি ছোৱালী এই ছোৱালীজনী যদি আমি আগলৈ যদি আমি ভাল গুৰুত্ব সহকাৰে যদি আগুৱাই লৈ যাব পাৰো এই ছোৱালীজনী পৃথিৱীৰ এনেকুৱা কোনো কাম নাই চিত্ৰাংকনত যিটো সি কৰিব নোৱাৰিব গতিকে আমি আশা কৰিছো যে এই এনেকুৱা প্ৰতিযোগিতা মাজে সময়ে হ'ব লাগে প্ৰত্যেকটো স্কুলতে হ'ব লাগে আৰু যিকোনো প্ৰতিযোগিতাত ল'ৰা ছোৱালীবিলাকৰ এটা ভাল প্ৰতিভা প্ৰকাশ পায় গতিকে আমি এই ল'ৰা ছোৱালীবিলাকক আগুৱাই লৈ যোৱাৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন স্কুলত এই ধৰণৰ প্ৰতিযোগিতা পাতিব লাগে বুলি আশা কৰিছো গতিকে মোৰ আৰু বিশেষ ক'বলগীয়া নাই জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ